নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এগাম স্বাগতম জনাইছোঁ। আজি মই এটা বিশেষ বিষয়ে ক'বলৈ গৈ আছোঁ। সেই বিষয়টো হ'ল অসমীয়াৰ আৱেগ। অসমীয়া জাতি গতিকে আৱেগিক জাতি। অসমীয়া মানে সদায় আৱেগৰ বশৱৰ্তী হৈ বহুতো কাম কৰে। ই আমাক বুৰঞ্জীয়ে কৈ আহিছে, কিন্তু বুৰঞ্জীৰ পৰা আমি এটা শিক্ষা লোৱা নাই যে আমাৰ আৱেগ কেনেকৈ আমি ভাল কামত ব্যৱহাৰ কৰি অসমীয়া জাতিৰ উন্নতি সাধন কৰিব পাৰোঁ। এতিয়ালৈকে আমি ইতিহাসৰ পাত লুটিয়াই চালে দেখোঁ যে কেৱল একমাত্ৰ লাচিত বৰফুকনেহে অসমীয়া জাতিৰ আৱেগ ব্যৱহাৰ কৰি একে ৰাতিৰ ভিতৰতে গড় মাৰি মোগলক পৰাস্ত কৰিব পাৰিছিল। তাৰ বাহিৰে অসমীয়াৰ এই আৱেগৰ ব্যৱহাৰ কৰি কোনেও কোনো অসমৰ বাবে ডাঙৰ বা কোনো মহৎ বা কোনো ভাল কাৰ্য সমাধান কৰিব পৰা দেখা পোৱা নাযায়। দেখা যায় যে প্ৰফুল্ল মহন্ত নামৰ এজন ব্যক্তিয়েও এই আৱেগ ব্যৱহাৰ কৰি এসময়ত অসমৰ ৰাজপাট দখল কৰিছিল আৰু তেওঁক সমৰ্থন কৰা বহুতো সাংগ পাংগ মন্ত্ৰী আৰু বিষয়বাব খাইছিল। তাৰপিছত আকৌ আলফা নামৰ এক সংগঠন আহিল, যিয়ে এই আৱেগক ব্যৱহাৰ কৰি অসমত বহুতো অৰ্থনৈতিকভাৱে বিপৰ্যয়ৰ কাম কৰিলে, যাৰ ফলত অসম বহুতো অৰ্থনৈতিকভাৱে পাছ পৰি যাব লগা হ'ল। ইয়াৰ পাছতো দেখা যায় যে কা আন্দোলনৰ সময়তো অসমীয়াৰ আৱেগ উঠলি উঠিল, কিন্তু বৰ্তমান সকলো দিশতে কা আন্দোলন ফুচফাচ হ'ল আৰু বৰ্তমান কা আইন অসমতো বলবৎ হৈ আছে। গতিকে দেখা যায় যে আৱেগৰ ব্যৱহাৰ কিছু একচাম ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ বাবেহে কৰি আহিছে, কিন্তু এই আৱেগৰ ব্যৱহাৰ কেৱল একমাত্ৰ লাচিত বৰফুকনে অসমৰ বাবে বা অসমক ৰক্ষা কৰিবৰ বাবে কৰিছিল। ইয়াৰ পাছতো আমি দেখা পাইছোঁ যে ডক্টৰ ভূপেন হাজৰিকা মৰাৰ সময়তো অসমীয়া জাতি আৱেগত বিহ্বল হৈ পৰিছিল, আৰু সেই আৱেগ বিহ্বল মুহূৰ্তত বহুতো ডাঙৰ ডাঙৰ কথা কৈছিল। আজি ভূপেন হাজৰিকা মৰা প্ৰায় 15 বছৰ ওচৰা ওচৰি হ'লেই, কিন্তু সেই আৱেগত কোৱা কথাবোৰৰ এতিয়ালৈকে কোনো ফলাফল দেখা পোৱা নগ'ল। এটা সৰু সমাধি ক্ষেত্ৰৰ বাহিৰে ভূপেন হাজৰিকাৰ নামত একো হোৱা দেখা নগ'ল। অসমীয়া ভাষা সংস্কৃতি বা অসমীয়া অৰ্থনীতি বা অসমৰ কোনো দিশতে বিদেশত হওক বা বৈদেশিক পৰিক্ৰমা বিষয়ত হওক কোনো ধৰণৰ উন্নতি দেখা নগ'ল। এতিয়াও অসমৰ বাহিৰত গ'লেই অসমীয়া ভাষাক ভালদৰে নাজানে, অসমৰ ইতিহাস নাজানে, অসমৰ সংস্কৃতি নাজানে। বিশ্বৰ বাহিৰৰ কথাবোৰতো বাদেই দিলোঁ, কিন্তু আৱেগৰ বশৱৰ্তী হৈ এই কামবোৰ কৰি থাকোঁতে ইনডাইৰেক্টলি আমি যিটো ফল লাভ কৰোঁ, তাক আমি আৰু অধিক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিব নোৱাৰি নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ ফলত অসমীয়া মানুহ আৱেগিক হ'ল, সকলো আৱেগত উঠলি পৰিল। বিশ্বৰ ভিতৰতে চতুৰ্থ সৰ্ববৃহৎ যিটো গেডাৰিং বা ফিউনাৰেল মাৰ্চ হ'ল, বা তেওঁৰ এতিয়াও সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহে গৈ তেল চাকি ধূপ জ্বলাই আছে। তেওঁৰ চিনেমাখন সকলোৱে দলে বলে চালে, কিন্তু ইয়াৰ সুদূৰ প্ৰসাৰী কি ফলাফল অসমীয়া জাতিৰ বাবে, অসমৰ ভৱিষ্যতৰ উন্নতিৰ হ'ব বাবে, সেই বিষয়ে কোনেও চিন্তা চৰ্চা নকৰে। আৰু এদিন গৈ এই সকলো আৱেগ কেৱল ইতিহাসৰ এটা পৃষ্ঠা হিচাপে ৰৈ যাব, তাৰ ফলত অসমৰ একো লাভ নহ'ব। কিন্তু আমি এই আৱেগক কেনেদৰে আমি কাৰ্যকৰীভাৱে লাচিত বৰফুকনৰ দৰে ব্যৱহাৰ কৰি অসমীয়া জাতিক এটা সুশৃংখল সবল শক্তিশালী জাতি কৰি গঢ়ি তুলিব পাৰোঁ, আৰু অসমীয়া জাতিক কৰ্মমুখী কৰি তুলিব পাৰোঁ, আৰু অসমীয়া জাতিক সঁচাকৈ বিশ্বৰ আগত এটা অতি সৃষ্টিশীল আৰু অতি উচ্চ স্তৰৰ জাতিসত্তা বুলি তুলি ধৰিব পাৰোঁ, এই বিষয়েহে আমাৰ চিন্তা চৰ্চা কৰাৰ অধিক প্ৰয়োজন। কেৱল গৈ সমাধি ক্ষেত্ৰত তেল চাকি বা ধূপ ধূনা জনালে, বা আমি যদি সদল বলে চিনেমা এখন চালোঁ, তাৰ ফলত অসমীয়া ভাষা, অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমৰ অৰ্থনীতি এইবোৰৰ যে কিবা উন্নতি হ'ব তাৰ কোনো নিশ্চয়তা নাই। কিন্তু আৱেগৰো এটা সীমা থাকিব লাগে, আৰু এটা সময়ত সকলোৱে পজিটিভ ধৰণে তাক কেনেকৈ লগাব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰিব লাগে। ধন্যবাদ।